অভিজাত মহানগৰীৰ উন্নয়নৰ স্বাৰ্থত কেইবাটাও আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছিল চৰকাৰ অথবা প্ৰশাসনে। বিশেষকৈ তাৰ ভিতৰত অন্যতম এটা আছিল এইসমূহ ফুটব্ৰিজ বা পদসেতু। ঠায়ে ঠায়ে নিৰ্মাণ হৈছিল এইসমূহ পদসেতু আৰু এই মুহূৰ্তত মই যিখন অভাৰব্ৰিজ ফুটব্ৰিজত উপস্থিত আছোঁ, এইখন হৈছে গণেশগুৰি ফুটব্ৰিজ বা পদসেতু। বিশেষকৈ যদি আমি ক'ব যাওঁ মালিগাঁও, তাৰোপৰি খ্ৰীষ্টানবস্তি, গণেশগুৰিকে ধৰি বিভিন্ন প্ৰান্তত আচলতে গুৱাহাটীৰ ঠায়ে ঠায়ে এনেধৰণৰ ফুটব্ৰিজসমূহ নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান কেনে অৱস্থাত আছে সেইসমূহ আমি দেখুৱাবলৈ আজি উপস্থিত হৈছোঁ। এয়া মই গণেশগুৰিত উপস্থিত আছোঁ। এয়া বাছ ষ্টেণ্ডৰ কাষতে যি গণেশগুৰিৰ ফুটব্ৰিজখন আছে, পদসেতুখন আছে, তাতে উপস্থিত আছোঁ আৰু দেখুৱাম মই পোনে পোনে যে কেনে অৱস্থাত আছে এই ফুটব্ৰিজসমূহ। কাৰণ উন্নয়নৰ কাৰণে এইসমূহ নিৰ্মাণ কৰা হৈছিলে। এতিয়া চাওক, এটা ভিজুৱেল চাওক। প্ৰথমতে এনেধৰণে আচলতে খোজকাঢ়ি আহিব লগা হৈছে। যিসমূহ এস্কেলেটৰ অথবা যিসমূহ লিফ্ট লগোৱা হৈছিল সেইসমূহ কিন্তু এতিয়া সম্পূৰ্ণৰূপে বিকল, যাৰ বাবে এনেধৰণে পথচাৰীয়ে খোজকাঢ়ি আহিব লগা অৱস্থা। মই যদি সম্ভৱ হয় অকণমান মতামত ল'ম। দাদা, খোজকাঢ়ি আহিব লগা হৈছে, এস্কেলেটৰ লগোৱা আছে? এইটো লগোৱা আছে, এইটো বন্ধই হৈ থাকে। এইটো লাহে এটাহে চালু কৰে, এটা বন্ধ হৈ থাকে সদায়। কাম নকৰে? কাম নকৰে এইটো। কেতিয়াবাৰ পৰা এনেকৈ কৰি আছে? এনেকৈ চলিয়ে আছে, এইটো 3-4 মাহ এনেকৈ চলি আছে। এইটো কেতিয়াবা ভাল কৰে, আকৌ বেয়াই হৈ যায়। এয়া জগদীশ, ৰাইজৰ মতামত আমি ল'লোঁ। ৰাইজে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে 3-4 মাহ ধৰি, এদিন দুদিন হ'লে ঠিকেই আছে, কিন্তু এনেধৰণে 3-4 মাহ ধৰি, বহুতেতো কৈছে যে কেইবা মাহ ধৰি, অৰ্থাৎ প্ৰায় 6-7 মাহ ধৰি এনেধৰণে এস্কেলেটৰসমূহ বিকল হৈ আছে। কাৰণ অত্যাধুনিকভাৱে এইসমূহ পদসেতু নিৰ্মাণ কৰা হৈছিল, বিশেষকৈ যাতে ৰাইজৰ সুবিধা হয়। গুৱাহাটীৰ কেনেধৰণৰ যান জঁট, সেই তীব্ৰ যান জঁটৰ কথা সকলোৱে জ্ঞাত, সকলোৱে জানে সেই যান জঁটৰ কথা। তাৰ বাবে যে পথচাৰীসকলৰ সুবিধা হওক, পথচাৰীসকলে যাতে খোজকাঢ়ি অহা যোৱা কৰাত, ৰাস্তা পাৰ হওঁতেও সুবিধা হওক, তাৰ বাবে নিৰ্মাণ কৰা হৈছিল এইসমূহ ফুটব্ৰিজ। কিন্তু এয়া এস্কেলেটৰ দেখুৱালোঁ এটা প্ৰান্তৰ, তাৰোপৰি এতিয়া আমি যদি দেখুৱাওঁ লিফ্টটো, এয়া হৈছে লিফ্টৰ বটম। কিন্তু আমি এঘণ্টা ধৰি যদি এনেধৰণে বটম প্ৰেছ কৰি ৰাখোঁ, তথাপিও কিন্তু লিফ্ট নাহে। কাৰণ লিফ্টটো প্ৰায় 6-7 মাহ ধৰি এনেধৰণে বিকল অৱস্থাত। মুঠৰ ওপৰত যিসমূহ ব্যৱস্থা কৰা হৈছিল, অত্যাধুনিক সা সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছিল, সেয়া সম্পূৰ্ণৰূপে এতিয়া বিকল। বিশেষকৈ চাওক যে বৃদ্ধ লোকসকলৰ কাৰণে হওক অথবা ৰোগীয়া লোকসকলৰ কাৰণে এয়া ফুটব্ৰিজ বা এয়া এস্কেলেটৰ বা লিফ্টৰ ব্যৱস্থা কৰিছিল। কিন্তু এনেধৰণে ৰাইজে হাতত গধুৰ বজা লৈ পেলাইও খোজকাঢ়ি আহিব লগা এতিয়া অৱস্থা। এনেধৰণে তাৰোপৰি মই অকণমান আগলৈ যাম আৰু দেখুৱাম যে মাত্ৰ কেইবছৰমান আগতে নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া সেই অভাৰব্ৰিজত, সেই পদসেতুত কিন্তু এতিয়া ফাট মেলাও পৰিলক্ষিত হৈছে। এয়াই নেকি এক প্ৰকাৰ উন্নয়নৰ নমুনা? কেৱল চমক দেখুৱাবৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে নেকি? সেয়াও কিন্তু এটা ডাঙৰ প্ৰশ্ন। কাৰণ এয়া যদি দেখিবলৈ পাইছে NKTVৰ স্ক্ৰীণত, তেতিয়াহ'লে প্ৰত্যক্ষ হয়তো কৰিব পাৰিছে যে এনেধৰণে ফাট মেলিছে, ঠায়ে ঠায়ে এনেধৰণৰ ফাট দেখিছে। যিসমূহ টাইলছ আছিল, মুঠৰ ওপৰত যিকোনো মুহূৰ্তত কিন্তু কিবা এটা দুৰ্ঘটনা ঘটিব পাৰে। এয়া কণমানিসকলে হওক অথবা বিভিন্নজনে এস্কেলেটৰৰ সলনি এনেধৰণে খোজকাঢ়ি আহিব লগা অৱস্থা। কাৰণ আচলতে এস্কেলেটৰ সাধাৰণতে যিসমূহ খটখটি থাকে তাতকৈ কিছু পোনপটীয়া হয়, কিছু ওপৰলৈ হয়, আৰু যাৰ বাবে কিন্তু এস্কেলেটৰেৰে খোজকাঢ়ি আহিব লগা হ'লে যথেষ্ট অসুবিধা হয় ৰাইজৰ। এয়া আমি সেইটো সোঁফালৰ পৰিৱেশটো দেখুৱালে, এতিয়া বাওঁফালৰ এস্কেলেটৰটো দেখুৱাই আছোঁ। এয়া বাওঁফালৰো সেই একেই পৰিৱেশ। মুঠৰ ওপৰত এনেধৰণে যিসমূহ কেৱল মাত্ৰ যে চমকৰ বাবেই যেন এনে পদক্ষেপ, সেয়া এতিয়া দেখা পোৱা গৈছে। তাৰোপৰি মই দেখুৱাম এই স্থানৰো যিটো লিফ্ট আছে, সেই লিফ্টটোও মই দেখুৱাব এবাৰ চেষ্টা কৰিম। এয়া হৈছে লিফ্ট, আৰু লিফ্টৰ বটম টিপিলে সেই একেই দৃশ্য। মুঠৰ ওপৰত কাম নকৰে, কেৱল মাত্ৰ এনেধৰণে চমকপ্ৰদৰ বাবে অথবা হয়। হয়, নিশ্চয় কৌশিক, গোটেই বিষয়টো আপুনি দেখুৱাইছে অতি দুৰ্ভাগ্যজনক। আৰু যিধৰণে আপুনি উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ বাসীৰ যাতে সুবিধা হয় তাৰ বাবে এই পদপথসমূহ নিৰ্মাণ কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীক অধিক আধুনিক কৰাৰ লক্ষ্যৰে চৰকাৰে এই ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰি বিভিন্ন প্ৰান্তত এই যি আপুনি পথসেতু কথা উল্লেখ কৰিছে, এইসমূহ নিৰ্মাণ কৰা হৈছিল বা ফুট অভাৰব্ৰিজ নিৰ্মাণ কৰা হৈছিল। এই ক্ষেত্ৰত পূৰ্বেও বিতৰ্কৰ সৃষ্টি হৈছিলে। একাংশই সমৰ্থন কৰিছিল যে অত্যাধুনিক এই ব্যৱস্থাটোৱে সকাহ দিব, কিন্তু একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল যে কেৱল এয়া ঢাক ঢোল বজাই এক ধৰণৰ জাকজমকতা সৃষ্টিৰহে লক্ষ্য চৰকাৰৰ। আৰু সমান্তৰালভাৱে এই পদপথসমূহ নিৰ্মাণ কৰাৰ ফলত বা এই যি ফুট অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ ফলত বিভিন্ন জনৰ অভিযোগ আছিল যে সেই যিসমূহ মূল পথৰো এটা অংশ অধিকাৰ কৰি
যান জঁটৰ ক্ষেত্ৰত অধিক ক্ষতিহে কৰিছিল এই ফুট অভাৰব্ৰিজে, তেনেধৰণৰ অভিযোগ উঠিছিল। তাৰ লগতে আপুনি যদি চাই, যদি আমাৰ ভুল হোৱা নাই, কামাখ্যা গেটৰ এটা ফুট অভাৰব্ৰিজত এবাৰ লিফ্টত আবদ্ধ হৈ পৰিছিলে এটা শিশু বা এনেধৰণৰ একাংশ লোক, আন প্ৰান্তত আবদ্ধ হোৱাৰ কিছু খবৰ আহিছিলে, এনেধৰণৰ কিছু ধৰণৰ ঘটনাও সংঘটিত হৈছে। তেনে পৰিস্থিতিত এই বিষয়টো এনেদৰে ক'ব পাৰি যেনে কেৱল জাক জমকৰ বাবে এনেধৰণৰ কিছু পদক্ষেপ চৰকাৰে হাতত লয়, কেতিয়াবা আপুনি যদি চাই অত্যাধুনিক বাছ বা আন ক্ষেত্ৰতো, কিন্তু ইয়াক যি পৰৱৰ্তী সময়ত পৰিচালনা কৰাৰ দায়িত্ব বা মেইনটেনেন্সৰ যি দায়িত্ব, সেই ক্ষেত্ৰত কিন্তু গুৰুত্ব নিদিয়াৰ বাবে এনেধৰণৰ এক পৰিস্থিতি অসমত হৈ আহিছে। এইটোৱে প্ৰথম নহয়, ইয়াৰ পূৰ্বে বহু ক্ষেত্ৰত এনেধৰণৰ আমি দৃশ্য দেখি আহিছোঁ, এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখি আহিছোঁ। হয় চাওক, আপুনি যিটো কথা উল্লেখ কৰিছে, যদি মই ক'ব যাওঁ যে এই পদসেতুসমূহ নিৰ্মাণৰ কাৰণে কিছু অংশ ৰাস্তাৰ পৰা খেচি দিয়া হৈছে এক প্ৰকাৰ ক'ব গ'লে, কাৰণ তাৰ বাবে কিন্তু এতিয়া ওলোটাই ৰাইজৰ অসুবিধা হৈছে, কাৰণ যান জঁট হয়। তাৰোপৰি যদি যি আপুনি এটা প্ৰসংগ উল্লেখ কৰিছে যে মালিগাঁৱৰ যি কথা কৈছে আপুনি, মালিগাঁৱৰ যি ধৰণে এবাৰ লিফ্টত বাজি গৈছিল, সেয়াৰ কথা কৈছে, যিহেতু এজন লোক বাজি গৈছিল, সেই লিফ্টৰ মাজতে আবদ্ধ হ'ব লগা হৈছিল। বিশেষকৈ চাওক যে এনেধৰণে কেৱল হয়তো বহুতে ভাবিব যে বৈদ্যুতিক সংযোগ ব্যাহত হৈছে বা কিবা এনেধৰণৰ সংযোগ ব্যাহত হৈছে, কিন্তু এনেধৰণৰ যদিহে লাইন গুচি যায়, যদিহে কাৰেণ্ট গুচি যায়, তেনেহ'লে এনেধৰণৰ উন্নতমানৰ ডিজিৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ পিছতো যে লিফ্ট আৰু এইসমূহ যে বিকল, সেয়া ইতিমধ্যে সকলোৱে গম পাইছে। তাৰোপৰি যদি আন্তঃপ্ৰান্তত দেখুৱাই, মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব বিনয়ে, যে আন্তঃপ্ৰান্তত এতিয়া পুনৰ নতুনকৈ চিৰি নিৰ্মাণ কৰি থকা হৈছে, যাৰ ফলত এনেধৰণে কিছু অংশ এতিয়াও পথটো চেপাই দিয়া হৈছে, হেঁচি দিয়া হৈছে, যাৰ বাবে কিন্তু এই স্থানেৰে যদি এতিয়া আগতে যদি 3খন বাহন আহিব লগা হৈছিল বা আহিব পাৰিছিল, এতিয়া 2খন বাহন আহিব পাৰে।